Dear students, মই আজি তোমালোকক অনুশীলনী 4.2 ৰ question number 2 সমাধান কৰিবলৈ ওলাইছো তোমালোকে মনোযোগ দি শুনিবা এতে কৈছে উদাহৰণ 1 ত দিয়া সমস্যা দুটা সমাধান কৰা ইয়াতে উদাহৰণত এটো দিয়া আছে জন আৰু জয়ন্তী দুইৰে 45টা মাৰ্বল আছে তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল এতিয়া টোটাল মাৰ্বলৰ সংখ্যা কিমান 45টা জন আৰু জয়ন্তী দুইৰে মুঠতে 45টা মাৰ্বল আছে কিন্তু আমি গাইগুটিয়াকে কাৰ কিমান মাৰ্বল আছে আমি নাজানো এটা আমি ধৰি লৈছো ধৰা হ'ল জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা xটা জয়ন্তীৰ হাতত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব যেহেতু জন আৰু জয়ন্তী দুইৰে মুঠ মাৰ্বলৰ সংখ্যা 45 যদি আমি জনৰ x বুলি ধৰিলো জয়ন্তীৰ কিমান হ'ব 45 - x 45 - x টা তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালে প্ৰত্যেকে মানে কি জনৰ আছিল x টা 5টা হেৰালে কিমান হ'ব 5টা হেৰুৱাৰ পিছত x - 5 থাকিব আৰু জয়ন্তীৰ তেনেকে 45 - x - 5 এতিয়া লিখি লোৱা যে 5টা মাৰ্বল হেৰুৱাৰ পিছত জনৰ হাতত থাকিব x - 5টা আৰু জয়ন্তীৰ হাতত থাকিব কিমান জয়ন্তী কিমান আছিল 45 - x 45 - x - 5 মুঠতে কিমান হ'ব 45 - 5 40 আৰু -x টা এতিয়া আমি প্ৰত্যেকৰে গম পালো 5টাকৈ মাৰ্বল হেৰুৱাৰ পিছত জনৰ হাতত থাকিব x - 5টা আৰু জয়ন্তীৰ হাতত থাকিব 40 - x টা এতিয়া প্ৰশ্ন মতে এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যা আছিল এতিয়া x - 5 আৰু 40 - x এই দুইৰে পূৰণফল বা গুণফলটো কিমান হ'ব 124 এতিয়া আমি আৰম্ভণিতে তেওঁলোকৰ কিমান মাৰ্বল আছিল প্ৰত্যেকৰ হাতত কিমান মাৰ্বল আছিল সেইটো আমি উলিয়াব লাগে তাৰ কাৰণে আমি এটো সমাধান কৰিব লাগিব x ৰ মানটো আমি উলিয়াব লাগিব x ৰে বা ইয়াত ইনটু কৰিব লাগিব x * 40 40x হ'ব x * x কিমান হ'ব x স্কয়াৰ হ'ব -5 * 40 -200 -5 * -x এটো প্লাস হ'ব 5 * x 5x equals to 124 এতিয়া -x স্কয়াৰ এটো লিখিলো তাৰপিছত প্লাস 40x হ'ব এটো প্লাস 40x আৰু লগতে এটো প্লাস 5x আৰু কিমান থাকিব এটো -200 আৰু এটো ট্ৰান্সপোজ কৰিলো
কিমান হ'ব -124 প্লাছ 124 আছিলে বাওপক্ষত লৈ আহিলে সাইনটো সলনি হৈ যাব কিমান হ'ব -124 ইকুৱেলছ টু 0 এতিয়া আমি এইখিনি সিম্পলিফাই কৰোঁ -x² 40 প্লাছ 5 কিমান হ'ব 45x আৰু এইটো -200 -124 যেহেতু দুটা আগতে একে চিন আছে সেইকাৰণে দুটা প্লাছ কৰিব লাগিব 324 হ'ব আৰু চিনটো কি হ'ব যেহেতু দুটা আগতে মাইনাছ আছে গতিকে মাইনাছই হ'ব বা তুমি মুঠতে জানি ল'বা যে ডাঙৰ সংখ্যাটোৰ আগত যি থাকে আমি সেইটোৱে সদায় দিব লাগিব চিন একে চিনৰ ক্ষেত্ৰত আমি সংখ্যা এটা প্লাছ কৰিব লাগিব আৰু বেলেগ বেলেগ চিন থাকিলে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব লাগিব আৰু চিনটো একেই থাকক বা বেলেগ বেলেগ চিনেই থাকক আমি সদায় ডাঙৰ সংখ্যাটোৰ আগত যি চিন থাকে আমি সেইটোৱে বহাব লাগিব সেইটো মনত ৰাখিবা ইকুৱেলছ টু 0 এতিয়া উদাহৰণত ইমানলৈকে আমি কৰিব লাগিছিল আৰু 1 মিনিট এইটো আমি এই সাইনটো যেটো প্ৰথম টাৰ্মটোৰ আগত মাইনাছ আছে এইটো সদায় পজিটিভ কৰি ল'ব লাগে গতিকে এইটো পজিটিভ কৰিব কাৰণ আমি কি কৰিব লাগিব প্ৰত্যেককে আমি -1 এৰে পূৰণ কৰিব লাগিব -1 এৰে পূৰণ মানে কি তা প্ৰত্যেকৰ আগত যি সাইন আছে আমি সাইনটো হলাই দিব লাগিব এটা মাইনাছ আছে এইটো প্লাস হ'ব এইটো প্লাস আছে এইটো মাইনাছ হ'ব -45x আৰু মাইনাছ আছে এইটো প্লাস 324 হ'ব এতিয়া উদাহৰণত আমি এইখিনিলৈকে কৰিব লাগিছিল মানে সমীকৰণটো জাস্ট আমি ফ্ৰেম কৰিব লাগিছিল সমীকৰণ প্ৰকাশ কৰিব লাগিছিল দ্বিঘাত সমীকৰণত এতিয়া আমি ইয়াক সমাধান কৰিব লাগিব আমি এতিয়ালৈকেতো সমাধান কৰাৰ আমি প্ৰথম পদ্ধতিটোকে কৰি আছো উৎপাদকীকৰণ পদ্ধতিৰে সমাধানটো আমি কৰি আছিলো এইটো আমি হেতু পদ্ধতিৰে আমি সমাধান কৰো এটো 324 আছে এটো প্ৰাইম ফেক্টৰাইজ কৰা 2 গুণ 2 2 6 গুণ 12 2 গুণ 4 2 8 গুণ 16 2 গুণ 2 3 2 গুণ 6 3 7 21 3 9 গুণ 27 3 3 গুণ 9 এতিয়া আমাৰ যেহেতু লাষ্টৰ টাৰ্মটোৰ আগত প্লাস আছে কইতে নাম্বাৰ দুটা প্লাস কৰি আমি ইয়াৰ পৰা গ্ৰুপ বনাব লাগিব দুটা ভাগত ভাগ কৰিব লাগিব কৰি সেই দুটাৰ পৰা আমি সেই দুটা আমি প্লাস কৰিলে যেহেতু লাষ্ট টাৰ্মটোৰ আগত প্লাস আছে প্লাস কৰি আমি মাজৰটো পাব লাগিব 45 পাব লাগিব এয়া তেনেকে গ্ৰুপটো বনোৱা কিমান হ'ব 2 গুণ 4 7 3 গুণ 12 ইফালে 3 3 গুণ 9 2 গুণ 4 4 3 গুণ 12 12 36 36 আৰু 36 প্লাস 9 কৰাচোন কিমান হ'ব 45 আছে না 45 আছে গতিকে কি হ'ব এতিয়া 36 আৰু 9 আৰু চিনটো কি হ'ব হৰাই মই কৈছিলো যে লাষ্ট টাৰ্মটো আগত যদি প্লাস থাকে নহয় দুইটা টাৰ্মৰ আগত একে চিন হ'ব হয় প্লাস প্লাস নহয় মাইনাস মাইনাস যেহেতু মিডলটোৰ আগত মাইনাস আছে সেইকাৰণে দুইটা আগতে মাইনাস এ দিব লাগিব -36x -9x plus 324 equals to 0 এতিয়া আমি কমন ল'ব লাগিব x to কমন লোৱা x minus 36 আকৌ মই কৈছিলো নহয় এটো যি হয় হেতু আমি ইয়াত লিখি ল'ব পাৰো x minus 36 আৰু ইয়াতে যেটো মাইনাস আছে সেইকাৰণে ইয়াতে মাইনাস দি ল'বা আৰু এটো x আছে x ৰ কি ইনটু কৰিলে 9x হ'ব 9 equals to 0 বুজি পাইছা তোমালোকে এতিয়া এটো x minus 36 আৰু এটো x minus 36 টো আমি কমন লম আৰু কি থাকিব এটো x minus 9 ব্ৰেকেটৰ ভিতৰত equals to 0 এতিয়া হয় x minus 36 equals to 0 বা x minus 9 equals to 0 এটাকে x equals to 36 আৰু ইফালে x equals to 9
এতিয়া আমি এতিয়া জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব আমিতো দুটা পালোঁ দুটাই কি হ'ব এতিয়া গ্ৰহণযোগ্য মান হ'ব যদি জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা x equals to 36 কাৰণে জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা হ'ব কিমান হ'ব 36 এইটো 36 আৰু জয়ন্তী হাতত কিমান হ'ব জয়ন্তী হাতত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব 45 minus 36 কিমান হ'ব ইকুৱেলছ টু এইটো 9 এইটো 9টা এতিয়া x equals to 36 কাৰণে আমি এইটো পাওঁ এইটো এটা হ'ব 36 আৰু এটা হ'ব 9 এবাৰ যদি আমি 9 লওঁ x equals to 9 কাৰণে এটা লিখি লোৱা তোমালোকে x equals to 9 কাৰণে জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব 9টা জয়ন্তী হাতত কিমান হ'ব এতিয়া জয়ন্তী হাতত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব 45 minus 9 কিমান হ'ব 36 বুজিলোঁ যে আনসাৰ কিমান হ'ব এতিয়া 9 আৰু 36 দুইটাই একচেপ্টেবল হৈ ল'ব এইটো হ'ব পাৰে বা এইটো হ'ব পাৰে এইটো আনসাৰ বুজি পালা তোমালোকে ঠিক আছে নেক্সট কুৱেশ্যন দিছে এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গ'ল প্ৰতিটো পুতলা উৎপাদনৰ খৰচ 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিলে 750 আমি নিৰ্ণয় কৰিব লাগে সেইদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান ধৰা হ'ল সেইদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা x এতিয়া কৈছে দেখা গ'ল প্ৰতিটো পুতলা উৎপাদনৰ খৰচ প্ৰতিটো পুতলা উৎপাদনৰ খৰচ কিমান বুলি কৈছে 55 বিয়োগ এটা 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যাৰ সমান এদিনত উৎপাদিত পুতলাৰ সংখ্যা কিমান আছিলে x 55 মাইনাছ x বুজি পালা তোমালোকে আচ্ছা যদি মুঠ পুতলাৰ সংখ্যা x হয় আৰু এদিনত উৎপাদনৰ খৰচ যদি এখিনি হয় তেতিয়াহ'লে মুঠ খৰচ কিমান হ'ব এতেকে
মুঠ খৰচ হ'ব কিমান x ইনটু 55 মাইনাছ x এদিনত যদি খৰচ এখিনি হয় আৰু মুঠ পুতলাৰ সংখ্যা যদি এখিনি হয় এক্সট্ৰা হয় হা এদিনত যদি 10 মানে 10 টকা হয় এদিনত 10 টকা প্ৰতিটো এটা পুতলা উৎপাদনৰ খৰচ যদি ধৰা 10 টকা তেতিয়াহ'লে 5টাৰ কিমান হ'ব 10 × 5 50 টকা তেনেকুৱা গতিকে এটা পুতলা উৎপাদনৰ খৰচ যদি এইখিনি হয় 55 মাইনাছ x মুঠ পুতলাৰ সংখ্যা কিমান আছিলে x গতিকে মুঠ খৰচ কিমান হ'ব এটা x * 55 5 মাইনাছ x এটা প্ৰশ্ন মতে মুঠ উৎপাদনৰ খৰচটো কিমান দিয়া আছে 750 কৈছে নহয় যে এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিলে 750 গতিকে এইটো আৰু 750 কি হ'ব ইকুৱেল হ'ব 750 এতিয়া আমি ইয়াক সমাধান কৰিব লাগিব 55 * x 55x x into minus x minus x square এটো ইভালে লৈ আহিলে minus 750 equals to 0 আমি দিয়াৰ সমীকৰণ লিখিম এতিয়া minus x square plus 55x minus 750 equals to 0 এতিয়া আমি প্ৰথম টাৰ্মটো যেহেতু মাইনাস আছে আমি এটো পজিটিভ কৰিম কৰিলে গোটেইবোৰ সাইন হলনি হৈ যাব x square minus 55x plus 750 equals to 0 এতিয়া এটো এটা দ্বিঘাত সমীকৰণৰ আৰ্হি এতিয়া আমি সমাধান কৰিব লাগিব উৎপাদকীকৰণ পদ্ধতিৰ সহায়ত আমি ইয়াক সমাধান কৰিম তাৰ কাৰণে এটো 750 দিয়া আছে তো প্ৰাইম ফেক্টৰাইজ কৰিলে হ'ব 2 3 যা 2 7 যা 2 5 যা 3 1 যা 3 2 যা 3 5 যা এটা প্লাস কৰিলে 55 হ'ব লাগিব এতিয়া আমি চাও 3 2 6 6 5 গুণ 30 আৰু 5 5 গুণ 25 30 আৰু या প্লাস কৰিলে 55 হ'ব 3 2 6 6 5 গুণ 30 30 আৰু 5 5 গুণ 25 প্লাস কৰিলে হ'ব 55 যেহেতু একে প্লাস সাইন আছে দুইটা আগত একে চিন হ'ব যেহেতু মিডলটো আগত মাইনাস আছে একান দুইটা আগতে মাইনাসই হ'ব 30x minus 25x plus 750 equals to 0 x to common লোৱা আছে ইয়াতে যেহেতু মাইনাস আছে মাইনাস তো লিখি লোৱা আৰু x minus 32 ইয়াত হ'বই এটো 25 আছে 25 লিখি দিয়া কাৰণ x আছে x ৰ কি ইনটু কৰিলে 25x হ'ব 25 হ'ব এতিয়া কমন হ'ব তোমাৰ x - 30 x - 30 টো কমন লোৱা x - 25 equals to 0 হয় x - 30 equals to 0 বা x - 25 equals to 0 okay x equals to 30 x equals to 25 এতিয়া দুইটাই acceptable হ'ব 30 আৰু 25 x মান গতিকে এবাৰ x equals to 30 কাৰণে কিমান হ'ব আগৰটো নিচিনাকে আৰু এবাৰ x equals to 25 কাৰণে কিমান হ'ব আমি কি উলিয়াব লাগে ইকুৱেশ্যনটোত চোৱা আমি নিৰ্ণয় কৰিব লাগে হিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান এটো উলিয়াব লাগে পুতলাৰ সংখ্যাটো উলিয়াব লাগে গতিকে পুতলাৰ সংখ্যা তোমাৰ কি হ'ব এটো এবাৰ হয় 30 নহয় 25 এটো আৰু বেলেগ বেলেগ কে উলিয়াব দৰকাৰ নাই
সেইদিনাখন উৎপাদন হোৱা মুঠ পুতলৰ সংখ্যা কিমান অকল সংখ্যাটো উলিয়াব লাগে x2 সেইকাৰণে আনসাৰটো হ'ব 30 বা 25 দুটাই একসেপ্টেবল ভ্যালু হ'ব এতেকে লিখা নিৰ্ণয় উৎপাদন হোৱা পুতলৰ সংখ্যা 30 বা 25 বুজি পালা তোমালোকে ঠিক আছে আমি নেক্সট question number 3 লৈকে গৈছো question number 3 দিয়া আছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 সমষ্টিটো দিয়া আছে ধৰা হল এটা সংখ্যা x এটাকে আনটো কিমান হ'ব সমষ্টি কিন্তু কিমান দিয়া আছে 27 দিয়া আছে দুটা সংখ্যাৰ যোগফল সাপোজ 10 তাৰে এটা ধৰি ললো 3 আনটো কিমান হ'ব 10 - 3 7 তেনেকুৱা এটা সমষ্টিটো দিয়া আছে 27 সমষ্টিটোহে দিয়া আছে ইন্ডিভিজুয়ালি কাৰ কিমান আমি নাজানো গতিকে এটা যদি আমি x বুলি ধৰি লও আনটো কিমান হ'ব সমষ্টিটো দিয়া আছে গতে সমষ্টিটোৰ পৰা আমি গিভেনটো মাইনাস কৰিব লাগিব মানে x টো মাইনাস কৰিব লাগিব 27 minus x এতিয়া প্ৰশ্ন মতে গুণফল আছে 182 গুণফল 182 কৰি এটো গুণফল এটো আৰু এটো কি হ'ব পূৰণফল হ'ব x into 27 minus x ইয়াৰ গুণফলটো হ'ব কিমান 182 equals to 182 x into 27 x minus x into minus x square এটি ইফালে লৈ আহা minus 182 হ'ব equals to 0 এতিয়া দ্বিঘাত সমীকৰণৰ পাৰমাণিক ৰূপত লৈ যোৱা minus x square plus 27x minus 182 equals to 0 আসলতে এইটো হে দ্বিঘাত সমীকৰণৰ পাৰমাণিক ৰূপ এইটো নহয় কিন্তু কাৰণ পাৰমাণিক ৰূপ হ'বৰ কাৰণে এই ঘাতবোৰ সদায় ডিসেন্ডিং হ'ব লাগিব অধক্ৰমত লিখিব লাগিব মানে x ৰ এতে সূচক কিমান আছে ঘাত কিমান আছে 2 আছে ইয়াৰ সূচক কি আছে 1 আছে আৰু 182 into x to the power 0 আসলতে 210 গতিকে এটো অধক্ৰমত আছে বা ডিসেন্ডিং অৰ্ডাৰত আছে ঘাতবোৰ তেতিয়াহে এটো কি হ'ব দ্বিঘাত সমীকৰণৰ এটা প্ৰামাণিক ৰূপ হ'ব তাৰ পিছতে এটো মাইনাস আছে আৰু মাইনাসটো আমি গুচাব লাগিব গুচাবৰ কাৰণে প্ৰত্যেকটো পদকে আমি -1 ৰে ইনটু কৰিব লাগিব তেতিয়া সাইনবিলাক সলনি হৈ যাব x square minus 27x plus 182 equals to 0 x square minus minus হ'ব পাৰে নহ'ব পাৰে আমি কৰিলে গম পাম এটো প্লাস আছে গতিকে সংখ্যা এটা প্লাস কৰিলে 27 পাব লাগিব 182 আছে ইয়াক প্ৰাইম ফেক্টৰাইজ কৰা 2 9 গুণ 18 2 গুণ 2 প্লাস কৰিলে 27 7 3 যা এতিয়া 14 আৰু 13 হা 14 আৰু 13 প্লাস কৰিলে আহিব না 27 আহিব আৰু যেটো প্লাস সাইন আছে লাষ্টত সেই কাৰণে একে একে চিহ্ন হ'ব একে একে তোমাৰ প্লাস প্লাস হ'ব নে মাইনাস মাইনাস হ'ব যেহেতু মিডলটোৰ আগত মাইনাস আছে কাৰণ দুইটাৰ আগতে মাইনাস হ'ব -14x -13x plus 182 কমন লোৱা এটো আৰু এটো কমন লোৱা
এক্স কমন হ'ব -14 হ'ব আকৌ ইয়াতে যি সাইন আছে সদায় আমি ইয়াতে লিখি ল'ব লাগে আৰু x - 14 টো ইয়াতে হ'বই ইকুৱেলছ টু 0 আৰু এইটো 13 হ'ব 13x আছে x টো ইয়াতে লিখিলোই আৰু কিমান থাকিব 13 থাকিব x - 14 টো কমন হ'ব x - 13 থাকিব ইকুৱেলছ টু 0 এতিয়া হয় x equals to 14 বা x equals to 13 এতিয়া আমি কি উলিয়াব লাগে সংখ্যা দুটা উলিয়াব লাগে সংখ্যা দুটাটো আমি ইয়াত দুটা পালো x ৰ ভ্যালু x ৰ আমি দুটা পালো সেই কাৰণে দুটাই একসেপ্টেবল ভ্যালু হ'ব এবাৰ x equals to 14 ৰ কাৰণে এটো 14 হ'ব এটা অংক আৰু আনটো কিমান হ'ব 27 - 14 13 x equals to 14 ৰ কাৰণে এটা সংখ্যা বা এটা অংক নিলিখি ডাইৰেক্ট লিখি দিব পাৰা যে সংখ্যা দুটা হ'ব -14 আৰু 27 - 14 কিমান হ'ব 13 আৰু x equals to 13 ৰ কাৰণে সংখ্যা দুটা কিমান হ'ব 13 আৰু 27 - 13 কিমান হ'ব 14 এটা নিৰ্ণয় সংখ্যা দুটা কিমান হ'ব 13 আৰু 14 তোমালোকে ডাইৰেক্ট 13 14 নিলিখি এইখিনি বস্তু লিখি দিলে ভাল বুজি পাইছা নেক্সট কোৱেশ্চন আহিব Question number 4 দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 মই সিদিনা কৈছিলো ক্ৰমিক মানে কি এটা পিছত আনটো ক্ৰমিক যদি স্বাভাৱিক সংখ্যা হয় যদি এটা 1 লও নেক্সট কিমান হ'ব 2 ঠিক না যদি আকৌ যুগ্ম সংখ্যা ক্ষেত্ৰত আকৌ কি হ'ব এটা যদি 2 হয় নেক্সট ক্ৰমিক সংখ্যাটো কি হ'ব 4 হ'ব গতিকে যেহেতু ক্ৰমিক যোগাত্মক সংখ্যা বুলি কৈছে যোগাত্মক মানে যোগাত্মক সংখ্যা হলে তোমাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় যোগাত্মক সংখ্যা 0 তে কিন্তু যোগাত্মক নহয় তোমালোকে জানা যোগাত্মক বুলি কতে আমাৰ সদায় 1 ৰ পৰা ষ্টাৰ্ট হয় গতিকে ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x plus 1 প্ৰশ্নমতে কি কৈছে বৰ্গৰ যোগফল ক্ৰমিক সংখ্যা দুটাৰ বৰ্গৰ যোগফল মানে দুটাৰ বৰ্গ কৰিব লাগিব x² আৰু ইটোৰ বৰ্গ কৰিব লাগিব দুইটাৰ বৰ্গ কৰিলো বৰ্গ কৰি তাৰ যোগফল মানে যোগ কৰি ইকুৱেলছ টু কিমান পাব লাগিব কৈছে 365 এটো x² প্লাস এটো a plus b whole square এটো a² plus b² plus 2 into x into 1 equals to 365 x² plus x² কিমান হ'ব twice x² 1 square কিমান হ'ব এটো আগতে লিখা 2 into 1 2 into x 2x plus 1 to ইফালে লোৱা আছে ইটি ইফালে লৈ আহা -365 equals to 0 twice x² plus twice x
মাইনাছ 364 ইকুৱেলছ টু 0 এইটো বেলেগ বেলেগ চিন আছে বেলেগ বেলেগ চিন থাকিলে জানা সদায় ডাঙৰটোৰ পৰা হয়তো মাইনাছ কৰিব লাগে কিমান হ'ল 364 হ'ল আৰু প্লাছ কৰিয়ে হওক বা মাইনাছ কৰিয়ে হওক ডাঙৰ সংখ্যাটোৰ আগত যি চিন থাকে যেটো মাইনাছ আছে ডাঙৰ সংখ্যা 365 তাৰ আগত মাইনাছ আছে সেইকাৰণে ইয়াতে মাইনাছ লিখিলোঁ এটা দেখিলোঁ সবকে 2 ৰে হৰণ যায় এটা x স্কয়াৰ প্লাস x মাইনাস 2 গুণ 2 2 8 গুণ হল আর 2 গুণ 4 আইয়া এই 182 প্রাইম ভেক্টরাইজ কৰিব লাগিব উৎপাদকত বিশ্লেষণ কৰিব লাগিব মৌলিক উৎপাদকত 2 9 গুণ 18 2 গুণ 2 তাৰপিছত 7 1 যা 7 3 যা এটো 7 গুণ 14 আৰু 13 14 আৰু 13 এটা মাইনাস মাইনাস কৰিলে কিমান হ'ব 1 গতিকে x স্কয়াৰ প্লাস 14x minus 13x minus 182 equals to 0 এটো যেটো লাষ্টৰ সংখ্যাটোৰ আগত মাইনাস আছে সেইকাৰণে মাইনাস কৰি আমি এটো 1 পালো যেটো মাইনাস আছে আকৌ গতিকে বেলেগ বেলেগ চিন দিব লাগিব যেহেতু মিডলটোৰ আগত প্লাস আছে সেইকাৰণে ডাঙৰটোৰ আগত প্লাস দিলো আৰু সৰুটোৰ আগত মাইনাস হ'ব কাৰণ বেলেগ বেলেগ চিন হ'ব গতিকে আমি এটা কমন লওঁ x to কমন ললো x plus 14 minus ইয়াত minus থাকিলে ইয়াত minus দিব লাগিব আৰু এটো ইয়াতে লিখি লোৱা এটা 13 into হৈ আছে 13 into x 13x equals to 0 x plus 14 to কমন হ'ব আৰু এটো x minus 13 equals to 0 হয় x equals to minus 14 বা x equals to 13 এটো কিন্তু গ্ৰহণযোগ্য ভ্যালু নহব কাৰণ কিয় নহব এটা minus 14 আছে কিয় নহব কাৰণ কুৱেশ্যনটোত কোৱা আছে যে যোগাত্মক সংখ্যা বুলি দিয়া আছে কুৱেশ্যনটোত চোৱা দুটা ক্ৰমিক যোগাত্মক সংখ্যা যোগাত্মকৰ ক্ষেত্ৰত আৰু ঋণাত্মকৰ ক্ষেত্ৰত আহি নপৰে সেইকাৰণে এটো গ্ৰহণযোগ্য নহব হা এটা লিখি দিব লাগিব যোগ্য নহয় গ্ৰহণযোগ্য মান নহব এটো আমি কোনটো গ্ৰহণযোগ্য হ'ব এইটো x = 13 টো এতিয়া নিৰ্ণয় ক্ৰমিক যোগাত্মক সংখ্যা দুটা কিমান হ'ব এতিয়া এটো 13 আৰু আটো 13 + 1 14 13 আৰু 13 + 1 কিমান হ'ব 14 এটো আনসার বুজি পাইছা তোমালোকে